হেল্ল' গাইজ, মই কৰিশ্মা পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গৈছোঁ। কি ভিডিঅ' আপোনালোকক দেখাইছোঁ, ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। সপোন সপোন আৰু সপোন। সপোন এটা সৰু বুলিয়ে ক'ম নে ডাঙৰ বুলিয়ে ক'ম? কাৰণ আমিবোৰ মিডিল ক্লাছ ফেমিলি হয় যে, ডাঙৰে হওক বা সৰুৱে হওক তাক ভাবিবলৈ সময় আৰু পূৰা কৰিবলৈ সময় লাগে, কাৰণ আমিবোৰ মিডিল ক্লাছ ফেমিলিৰ মানুহ। আহাৰ গ্ৰহণ কৰাৰ লগে লগে এটা ফোন কল বাজি উঠিল। সেইটোৱে হৈছিল মাৰ সৰু এটা সপোনৰ ফোন কল। কাৰণ বহুদিনৰ পৰা ভাবি থকা মাৰ সেই সপোনটো আজি পূৰা হ'ল। থেংক ইউ ছ' মাছ নিজকে, কাৰণ সেই সপোনটো মই মাক পূৰা কৰিছিলোঁ। বহুদিনৰ পৰা ভাবি থকা সেই সপোনটো আনিলোঁ আৰু লগালগ আনবক্সিং কৰিলোঁ। আনবক্সিঙৰ প্ৰচেছটো আৰম্ভ হৈ গৈছে। লগত আছিলে মোৰ মা, পাপাই আৰু মোৰ ভাগিন পোৱালি। লগতে আছিলে মোৰ কেমেৰামেন, সেইজনীৰ নাম নকওঁ, সেইজনী হৈছে মোৰ জীৱনৰ মষ্ট ইম্পৰ্টেণ্ট মানুহ এজন। নকওঁ বাৰু দিয়ক, পিছলৈ কেতিয়াবা ক'ম। এয়া আনবক্সিং হৈ গ'ল আৰু সপোনটোৱে আছিলে অভেন। বহুত উস্তাদি মাৰি মই একদম কাৰ্টনটো খুলিবলৈ লৈছিলোঁ, বাট মই পাৰা নাই। ইমান টানিছোঁ বাপেকে নোলায়। লগালগ মায়ে হেল্প কৰিলে, কৰাৰ লগে লগে ওলাই আহিলে আৰু এইটো ভালকৈ আমি চাবলৈ ল'লোঁ কি আছে কি নাই, তাকে চাই কৰিলোঁ। আৰু ভাগিন পোৱালিটো মোৰ লগতে আহিছে, স্কুলৰ পৰা আহিছে, কিন্তু পাৰ্চেলটো দেখাৰ লগে লগে কিন্তু ৰৈ থাকিব পৰা নাই। চাওক ওলাই আহিলে। বেছি ডাঙৰ নাছিলে, সৰুকৈ এটা আনিছিলোঁ। যিহেতু চাওক সপোনবোৰ সৰু ডাঙৰত কথা নাই, পূৰা কৰিলেই হৈ যায়। তাকে হৈ গ'ল সপোন এটা পূৰা। তাকে ভাবিছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। আজিলৈ ইমান।